নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই উজস্বী শইকীয়া পুনৰ আন এটা ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহিছো আজি চাও হা 6 নম্বৰ ভিডিঅ'টোত কি আছে আজি আমি আলোচনা কৰিম অখণ্ড সংখ্যাৰ অনুশীলনী 1.2 1.2 ৰ প্ৰথম প্ৰশ্নটো দিয়া আছে পূৰণফল নিৰ্ণয় কৰা ইয়াতে আমি নৰমালি পূৰণ কৰি গলেই হ'ল গতিকে ইয়াতে কি হ'ব 5 into 2 5 পূৰণ 2 কিমান হ'ব 10 মাইনাস আছে গতিকে আগত এটা কি আহিব মাইনাস চিন আহিব 2 নম্বৰটো দিয়া আছে -3 into 7 3 পূৰণ 7 কিমান হ'ব 3 পূৰণ 7 21 হয় নহয় গতিকে ইয়াতে মাইনাস আছে গতিকে কিমান হ'ব মাইনাস আৰু প্লাস পূৰণ হলে মাইনাস হ'ব এইটো হ'ব ইয়াৰে উত্তৰ ইয়াৰ পিছত 3 নম্বৰটো দিয়া আছে -4 পূৰণ -3 গতিকে 4 পূৰণ 3 4 পূৰণ 3 হলে কি হ'ব 12 হ'ব 12 আৰু মাইনাসে মাইনাসে কি হ'ব মাইনাসে মাইনাসে হেতু হৈ যাব প্লাস গতিকে উত্তৰটো হ'ব 12 4 নম্বৰটো চোৱা -129 আৰু -129 পূৰণ -1 তাৰ মানে কি 129 পূৰণ 1 হলে কিমান হ'ব 129 হ'ব হয় নহয় আৰু মাইনাসে মাইনাসে কি হ'ব হেতু প্লাস হ'ব গতিকে আমাৰ উত্তৰটো 129 হ'ব নেক্সট 5 নম্বৰটো চোৱা কি দিয়া আছে -12 পূৰণ 0 পূৰণ -17 গতিকে ইয়াতে কি আছে শূন্য এটা সোমাই আছে হয় নহয় আৰু আমি জানো যে শূন্য থাকিলে যিকোনো সংখ্যাৰ লগত শূন্যটো পূৰণ হলে সদায় তাৰ উত্তৰটো কি হ'ব শূন্যয়ে হ'ব শূন্যৰ লগত যিকোনো সংখ্যা ই অখণ্ড সংখ্যাই হওক বা পূৰ্ণ সংখ্যাই হওক বা স্বাভাৱিক সংখ্যাই হওক যিকোনো সংখ্যা শূন্যৰ লগত পূৰণ কৰিলে কি হ'ব উত্তৰটো সদায় শূন্যই হ'ব 6 নম্বৰটোত কি দিয়া আছে -22 into -11 into 10 হয় নহয় গতিকে আমি কি কৰিব পাৰো -22 টো এনেকে ৰাখি এই দুটা বস্তু পূৰণ কৰি লম কিমান হ'ব 11 লগত 10 পূৰণ হলে 110 আৰু ইয়াতে মাইনাস আছে ইয়াতে একো নাই মানে কি আছে প্লাস মাইনাসে প্লাসে মাইনাস এতিয়া এই দুটা আমি পূৰণ কৰিব লাগিব 110 আৰু ইফালে 2 0 হ'ব 2 হ'ব 2 হ'ব ইয়াৰেও 0 হ'ব 2 হ'ব 2 হ'ব গতিকে 0 2 4 2 আমাৰ উত্তৰটো হ'ব 2 4 2 0 আৰু ইয়াতেও মাইনাস আছে গতিকে মাইনাসে মাইনাসে কি হ'ব টু প্লাস হৈ যাব আমাৰ এনসাৰটো কি হ'ব 2420 হ'ব এইটোৱে আমাৰ উত্তৰ তাৰ পিছত দিছে 13 into -5 into -3 ইয়াতে কি কৰিম আমি 13 টো 13 ৰাখিম into 5 পূৰণ 3 15 মাইনাসে মাইনাসে প্লাস হৈ গল গতিকে থাকিল এই দুটা সংখ্যা জাস্ট পূৰণ কৰিলে হ'ব এটো কি হ'ব 15 5 খালি থাকিল 6 3 1 5 9 1 গতিকে উত্তৰটো কি হ'ব 195 হয়নে এইখিনি 15 হল 1 থাকিল 5 6 3 1 5 9 আৰু এইটো কি হ'ব 1 195 হ'ব ইয়াৰ উত্তৰটো তাৰ পিছৰটো হ'ব 8 নম্বৰটোত কি আছে -27 into -31 into -2
ইয়াতে -27 টো আমি এনেকে ৰাখিলো পূৰণ এই দুটা পূৰণ কৰিম 2 1 গুণ 2 2 6 গুণ 2 3 গুণ কিমান হ'ব 6 হয় না গতিকে আমি কিমান পাম এখিনি 62 আৰু মাইনাসে কি হ'ব পূৰণ হলে প্লাস হৈ যাব এতিয়া আমি এইখিনি পূৰণ কৰিব লাগিব 14 1 থাকিল আৰু এইখিনি আমাৰ কিমান হ'ব 42 আৰু ইয়াৰ 1 থাকিলে 43 4 থাকিব হাতত মানে আমি 43 এ লিখি দিও আৰু এটো হ'ব 4 12 4 7 6 1 ঠিক আছে নে 2 14 1 থাকিলে গতিকে 42 143 ঠিক আছে সো এতিয়া আমি ইয়াতে কিমান পাম 1 6 7 5 আৰু মাইনাস আছে ইয়াতে প্লাস আছে গতিকে মাইনাসে প্লাসে পূৰণ কৰিলে কি হ'ব উত্তৰটো মাইনাস হ'ব ইয়াৰ উত্তৰটো হ'ব এইটো ইয়াৰ পিছৰটো কি দিয়া আছে -3 into -1 into -2 into 5 ইয়াতে কি কৰিম এই দুটা আমি পূৰণ কৰিম আৰু এই দুটা পূৰণ কৰিম কাৰণ আমি দেখিছো যে ইয়াতে কি আছে -2 আৰু 5 তাৰ মানে 2 পূৰণ 5 কৰিলে কি পাম 10 পাম গতিকে আমাৰ বাকিখিনি কৰিব সহজ হ'ব আৰু ইফালে 3 পূৰণ 1 হলে কি হ'ব 3 মাইনাসে কি হ'ব প্লাস পূৰণ এটো কি হ'ব -10 গতিকে এনসারটো কি হ'ব -30 -32 হ'ব ইয়াৰ উত্তৰ এবাৰ সত্য বিচাৰ কৰিব লাগিব যে এটো সত্য হৈ আছে নাই দুফালে একে হৈ আছে নাই হেতু আমি বিচাৰ কৰিব লাগিব এতিয়া ইয়াতে সোৱা 1 নম্বৰ দিয়া আছে ইয়াতে 27 হয় নহয় ইয়াতে দিয়া আছে 27 পূৰণ -5 ব্ৰেকেটৰ ভিতৰত +10 আৰু তাকে কি কৰা হৈছে 27 into এবাৰ -5 ৰ লগত কৰা হৈছে +27 into 10 কৰা হৈছে তাৰ মানে দেখিলো যে ইয়াতে বিতৰণ যেটো বিধি হেতু মানি চলিছে হয় নহয় বিতৰণ বিধিত যেনেকে এটো a হ'ব into b plus c ইকুৱেল আমি কি লেখো a plus b a পূৰণ b plus a পূৰণ c হয় নহয় এইটোৱে হয় আমাৰ বিতৰণ পদ্ধতি গতিকে এই সংখ্যাবোৰ হে একেটা ক্ৰমতে আছে বা একেটা হেৰিতে ভাগতে আছে সেই কাৰণে আমি ক'ব পাৰো যে এটো সত্য বা তুমি যদি ভাবা তোমাৰ অংকটো হৈছে না আমি দুটা সাইডে কৰিও চাব পাৰো কিন্তু নালাগে যেহেতু আমি দেখিছোৱে যে ইয়াতে a পূৰণ b plus c হেই যেটো আমাৰ বিতৰণ পদ্ধতি সেই পদ্ধতিটো ইয়াতে মানি চলিছে গতিকে এটো আমি সত্য বুলি ক'ব পাৰো সত্য এবাৰ 2 নম্বৰটো চোৱা -25 into -16 plus -24 তাৰ পিছত -25 উটেখিনি কি কৰি দিছে পূৰণ কৰি দিছে এটো আমাৰ কোনো এটা বিধিতে আমি নাপাও কাৰণ যদি আমি ইয়াতে ধৰো a into এটো যদি b plus c ধৰো তেনে হলে এইখিনি আমাৰ কি হৈ আছে a b c বা হেনেকুৱাহে হৈ আছে হয় নহয় যেটো নেকি আমাৰ কোনো ধৰণে হেনেকুৱা বিধি আমাৰ নাই গতিকে আমি ইয়াতে ক'ব পাৰো যে এটো অসত্য এটো আমি অসত্য বুলি লিখিব পাৰো এটো সত্য নহয় তাৰ পিছত 3 নম্বৰ দিছে a minus
আকো ব্ৰেকেটৰ ভিতৰত মাইনাস b ইকুৱেল a plus b য'ত a ৰ মান দিছে b ৰ মান দিছে এতিয়া এইটো সত্য হয় নে নহয় এইখিনি ইকুৱেল এইখিনি হয় নে নহয় এতিয়া যদি আমি কৰি চাও কৰি চালে a minus minus b দিছে হয় নহয় আৰু ইফালে দিছে a plus b এতিয়া ইহত দুটা সাইডে সমান হয় নে নহয় যদি হেনেকে ভাবো ইফালে কৰি চালে এৰ জাগাত কি আছে minus 75 minus এটা মাইনাস আহিব মানে সেকেন্ড ব্র্যাকেট আহিব মাইনাস b ৰ জাগাত কি আছে minus 20 গতিকে এই কাৰণে সেকেন্ড ব্র্যাকেটটো আহিছে আকো হেতু সাইডে যদি আমি লেখো a মানে কিমান আছে minus 75 আৰু b মানে minus 20 ইয়াতে minus 75 minus ইয়াতে minus এ পূৰণ কৰিলে কিমান হ'ব প্লাস হ'ব minus into minus plus হ'ব কি হৈ যাব only 20 হৈ যাব আৰু ইয়াতে minus 75 plus এ minus 20 minus 75 minus 20 কিনি কিমান হ'ব minus 95 ইয়াতেও কি হ'ব minus 95 গতিকে আমি দেখা পালো ন দুটা সাইডে আমাৰ একে ওলাইছে গতিকে আমি ইয়াতে লিখিব পাৰো উত্তৰটো সত্য বুলি হ'ব এবাৰ চোৱা যি কোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল -33 তাৰে এটা 11 হলে আনটো কিমান হ'ব তাৰে এটা 11 হলে আনটো কিমান হ'ব আমাক সুধিছে এতিয়া ইয়াৰে যদি উত্তৰটো কৰিব লাগে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল দিয়া আছে দুটা অখণ্ড সংখ্যাৰ পূৰণফল কিমান দিয়া আছে -33 এইখিনি দিয়া আছে আৰু কি দিয়া আছে তাৰে এটা 11 বুলিও দিয়া আছে তাৰে এটা 11 আৰু গতিকে আনটো সংখ্যা ইকুৱেল x ধৰিছো গতিকে দুটা অখণ্ড সংখ্যাৰ কি কৈছে পূৰণফল হলে এটাটো আমি নাজানো হেতু হল x পূৰণ কিমান 11 ইকুৱেল কিমান হ'ব বুলি কৈছে -33 x equal -33 divided by 11 এইখিনি হৰণ হ'ব হৰণ হলে 11 দে 3 বাৰ গতিকে কি পালো আমি x ৰ মানটো -3 পালো তলত লিখি দিবা গতিকে আন সংখ্যা 2 whole -3 গতিকে আন সংখ্যাটো হল কি হল -3 নেক্সট যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল একেটা ধৰণৰ প্ৰশ্নই দিছে আমি ডাইৰেক্ট লিখিম যে তাৰে এটা সংখ্যা দিছে কি -1 বুলি দিছে আন সংখ্যাটো কি হ'ব আমি হেতুৱে ধৰি লও ধৰা হল
শৰ্টকে কৰিছো ধৰা হ'ল আনটো সংখ্যা x বুলি ধৰিলো গতিকে দুটা অখণ্ড সংখ্যাৰ পূৰণফল x পূৰণ তাৰে এটা সংখ্যা কি দিছে -1 দিছে এই দুটাৰে পূৰণফল কিমান বুলি দিছে 51 বুলি দিছে ঠিক আছে দুটা সংখ্যাৰ পূৰণফল কি দিয়া আছে 51 গতিকে x = কি হ'ব 51 এটো এফালে আহিলে -1 ইকুৱেল কি হ'ব -51 গতিকে x ৰ মানটো হ'ব 51 লাষ্টত লিখি দিবা গতিকে আন সংখ্যাটো হ'ল -51 এতিয়া যিকোনো অখণ্ড সংখ্যা a ৰ বাবে -1 = a ৰ মান কিমান হ'ব এটো দিয়া আছে -1 -1 into a আমি জানো ন যিকোনো সংখ্যা অখণ্ড সংখ্যা -1 ৰ লগত পূৰণ হলে সেই সংখ্যাটোৱে হ'ব কিন্তু তাৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ব অৰ্থাৎ ইয়াতে কি হ'ব -a হ'ব -1 ৰ লগত a পূৰণ হলে ইয়াৰ উত্তৰটো কি হ'ব -a হ'ব আৰু ইয়াকে কোৱা হৈছে যে -1 ৰ লগত যিকোনো অখণ্ড সংখ্যা পূৰণ কৰিলে তাৰ যোগাত্মক বিপৰীত সংখ্যাটো পোৱা যায় তেনেহলে আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে হ'ব নমস্কাৰ